নমস্কাৰ। সকলো মাংগলিক দোষে মানুহক ক্ষতি কৰিব নোৱাৰে। মাংগলিকৰ ভিতৰত আমাৰ কেইটামান নক্ষত্ৰ আছে, বিশেষকৈ মংগল কোনটো নক্ষত্ৰত আছে সেইটো বহুত ইম্পৰ্টেণ্ট কথা। মাংগলিক যদিহে আপোনাৰ জন্মকুণ্ডলীত মাংগলিক দোষ আছে আৰু মংগল যদি সেইকেইটা নক্ষত্ৰত বহি আছে তেতিয়াহ'লে অকণমান চিন্তাৰ বিষয় হৈ পৰে। যেনে সেই নক্ষত্ৰকেইটা এটা হৈছে তীক্ষ্ণ নক্ষত্ৰ। তীক্ষ্ণ নক্ষত্ৰ বুলি কোৱাৰ লগে লগে আমাৰ 4টা নক্ষত্ৰ আহি যায়, যেনে আদ্ৰা আহে, জ্যেষ্ঠা, মূলা আৰু অশ্লেষা। এইকেইটা নক্ষত্ৰত যদি মংগল থাকি যায় তেতিয়াহ'লে সেইটো অকণমান চিন্তাৰ বিষয় হৈ পৰে মাংগলিক থকা ব্যক্তিসকলৰ ভিতৰত। কাৰণ এই 4টা নক্ষত্ৰত যদি কিবা কাৰণত মংগল বহি থাকে আৰু যদি কুণ্ডলীত মাংগলিক দোষ সৃষ্টি কৰি থাকে তেনেহ'লে বিবাহ বিচ্ছেদ বা বৈবাহিক জীৱনত কাৰোবাৰ হত্যা কৰা যিবিলাক প্ৰৱণতা এনেকুৱা ধৰণৰ কিছুবা বস্তু আহি যায়। এক্সিডেণ্ট, ডাঙৰ এক্সিডেণ্ট হোৱাৰ সমস্যা কেতিয়াবা আহি পৰে। অত্যাধিক খং ৰাগ বহা বা কাৰোবাক হত্যা কৰা এনেকুৱা ধৰণৰ কিছুমান বস্তু সেই ব্যক্তিসকলৰ মন মগজুত আহি যায়। সেইকেইটা বস্তু হৈছে তীক্ষ্ণ নক্ষত্ৰত। সেই মংগল যদি সেই তীক্ষ্ণ নক্ষত্ৰত বহি থাকে সেই তেনেকুৱা ধৰণৰ প্ৰৱণতা কিছুমান মানুহৰ আহিব পাৰে। 2 নম্বৰ হৈছে উগ্ৰ নক্ষত্ৰ। এইকেইটা নক্ষত্ৰত যদিহে মংগল বহি থাকে তেনেহ'লে সেই মানুহজনৰ অত্যাধিক খং ৰাগ বাঢ়িব পাৰে, কিন্তু সেই পৰ্যায়লৈকে মানুহ নাযায়, কিন্তু হত্যা কৰা বা কিবা কৰা সেই পৰ্যায়লৈকে মানুহবিলাক নাযায়। কিন্তু এইকেইটা নক্ষত্ৰত যদিহে মংগল থাকে অগ্নিভয় কিছুমান থাকি যায়। ঘৰতেই হওক বা অন্যান্য কিছু ক্ষেত্ৰতে হওক অগ্নিভয় থাকে। 2 নম্বৰ কথা, সেই ব্যক্তিজনৰ অত্যাধিক খং বাঢ়িব পাৰে। যেনে উগ্ৰ নক্ষত্ৰ, সেইকেইটা উগ্ৰ নক্ষত্ৰ বুলি কোৱাৰ লগে লগে আহি পৰিব ভৰণী, আহি পৰিব মঘা, আহি পৰে পূৰ্ব ফাল্গুনী নক্ষত্ৰ আহে, পূৰ্বষাৰা নক্ষত্ৰ আহে আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ। এইকেইটা নক্ষত্ৰত যদি মংগল বহি থাকে আৰু কুণ্ডলীত যদি মাংগলিক দোষ সৃষ্টি কৰি থাকে তেতিয়া তেনেকুৱা ধৰণৰ সমস্যা কিছুমান সৃষ্টি হ'ব পাৰে। বা বৈবাহিক জীৱনত বিচ্ছেদ নহ'লেও এনি টাইম কিন্তু কাজিয়া পেচালৰ সমস্যা কিছুমান আহি পৰে। এইকেইটা নক্ষত্ৰত অৰ্থাৎ তীক্ষ্ণ নক্ষত্ৰ আৰু উগ্ৰ নক্ষত্ৰ, এইকেইটা নক্ষত্ৰত যদি কিবা কাৰণত মংগল বহি থাকে তেনেহ'লে মংগলৰ কিছু শান্তি কৰা প্ৰয়োজন আছে, মংগলৰ পূজা পাতল কিছু কৰা প্ৰয়োজন আছে। বা পূজা নকৰিলেও সেই ব্যক্তিজনে সদায় হনুমান সাধনা নিয়মিতভাৱে কৰাৰ বহুত প্ৰয়োজন আছে। আৰু